জুলাই 2025 পৰা পাব লগা ডিয়াৰনেছ এলাউন্স বা ডিএ বৃদ্ধি পোৱাৰ পিছত আৰু কিয় বৃদ্ধি নাপায় ডিএ? জুলাইৰ পৰা পাব লগা ডিয়াৰনেছ এলাউন্স বা ডিএ 58% কেতিয়া পাব? সন্মানীয় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকল, আপোনালোকে নিশ্চয় গম পায় যে নিত্য ব্যৱহাৰ্য বস্তুৰ দাম বৃদ্ধিৰ ওপৰত চৰকাৰে ডিএ বৃদ্ধি কৰে। বস্তুৰ দাম বৃদ্ধিৰ ওপৰত যি কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ CPI-IW বৃদ্ধি পায় তাৰ পৰাই ডিএ গণনা কৰে। ডিচেম্বৰ 2024ত CPI-IW ইণ্ডেক্স আছিল 143.7, ডিএ বৃদ্ধি পাইছিল 53ৰ পৰা 55%লৈ। তো জুন মাহলৈ যিহেতু CPI-IW ইণ্ডেক্স 145 হৈ ডিএ 58.18লৈ বৃদ্ধি পাইছে, গতিকে ডিএ আগৰ পৰা 55ৰ পৰা 58%লৈ বৃদ্ধি পাব। তো মই যে 1 নম্বৰ প্ৰশ্ন এটা কৰিছিলোঁ যে জুলাই 2025ৰ পৰা পাব লগা ডিএ পোৱাৰ পিছত আৰু বৃদ্ধি নাপাব ডিএ, কিয় বৃদ্ধি নাপাব চাওক। যে যিহেতু কেন্দ্ৰীয় চৰকাৰৰ সপ্তম দৰমহা আয়োগ বা 7th পে কমিশ্যনৰ কাৰ্যকাল 2025 ডিচেম্বৰলৈকে, সেই হিচাপে জুলাই 2025ৰ পৰা ডিএ হ'ব 7th পে কমিশ্যনৰ অন্তিম ডিএ বৃদ্ধি। চৰকাৰৰ নিয়ম মতে 1 জানুৱাৰী 2026ৰ পৰা 8th পে কমিশ্যন মতেহে দৰমহা দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক, যদিহে 8th পে গঠন কৰে, আৰু এইটো নিয়ম আচলতে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ 8th পে কমিশ্যন কেন্দ্ৰীয় চৰকাৰে কমিটি গঠন কৰাৰ পাছতহে নিজাববীয়াকৈ গঠন কৰে। তো সেইকাৰণেই জুলাই 2025ৰ পৰা পাব লগা ডিএ 58% পোৱাৰ পিছত আৰু বৃদ্ধি নাপায় কৰ্মচাৰীসকলৰ ডিএ। তাৰপিছত 2 নম্বৰ এটা প্ৰশ্ন কৰিছিলোঁ যে জুলাইৰ পৰা পাব লগা ডিএ 58% কেতিয়া পাব? তো সেইটো শুনক যে যিটো ডিএ 58% বিশেষকৈ উৎসৱ বা ফেষ্টিভেলৰ সময়ত চৰকাৰে ঘোষণা কৰে। সেই হিচাপে অক্টোবৰত দীপাৱলী বা ছেপ্টেম্বৰৰ শেষৰ ফালে দুৰ্গা পূজা আছে, সেই সময়ত চৰকাৰে হয়তো এই বৰ্ধিত যি 58% ডিএ আছে সেইটো ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু হয়তো আপোনালোকে এই বৰ্ধিত ডিএৰ দৰমহাটো অক্টোবৰ নৱেম্বৰ মাহৰ পৰা পাব পাৰে, আৰু জুলাই আগষ্ট ছেপ্টেম্বৰ সেইবিলাকৰ হয়তো এৰিয়াৰ পিছলৈ আপোনালোকে কেতিয়া পাব সেইটো চৰকাৰে সেই সময়তে ঘোষণা কৰিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে